আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম যেহেতু মই বহুত দিন ভিডিঅ' দিয়া হোৱা নাই আজিৰ পৰা আকৌ দিম বুলি ভাবিছো সক আজি মই আপোনালোকক দেখাম মোৰ ভাগৰ কুকুৰা পোৱালিখিনি ডাঙৰ এবেছ আছে অকমান ডাঙৰ বহুত ডাঙৰো নহয় 48 দিন হৈছে আৰু ইয়াত ব্ৰডিং কৰি আছো মই ইয়াত 75 টা আছে 75 টা মই ব্ৰডিং কৰি আছো ইয়াত মোৰ ভাগৰ এই কুকুৰা পোৱালিখিনি বয়স হৈছে আজি 8 দিন কালি মই যেহেতু ভ্যাকচিন এটা মাইলো ৰাণীখেত F1 এটক ভ্যাকচিন মৰা হৈছে সৰু পোৱালিখিনিক যেহেতু ব্ৰডিং কৰি আছো মই আৰু মোৰ ভাগৰ 48 দিনীয়া কুকুৰা পোৱালিখিনি আপোনালোকক এই ভিডিঅ'টোত দেখাম আৰু কি খাবলৈ দি আছো মই আপোনালোকক এই ভিডিঅ'টোত জনাই আছো আৰু সৰু পোৱালিখিনিকো কি খাবলৈ দি আছো মই জনাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক আজি মই আপোনালোকক ধুনীয়াকে 48 দিনীয়া আৰু 8 দিনীয়া কুকুৰা পোৱালিখিনি ধুনীয়াকে দেখাই আছো চাওক এইখিনি মোৰ 48 দিন হৈছে এইখিনি কুকুৰা পোৱালি 48 দিন হৈছে আৰু ইয়াত মোৰ ভাগৰ 120 টা পোৱালি আছিলে 120 টাৰ ভিতৰত তিনটা মান মৰিছে আৰু বাকি ইয়াত মোৰ মুঠে 115 টা আছে বুলি ক'ব পৰা যায় কিন্তু 115 টাতকৈ এটা দুটা বেছিও হ'ব পাৰে আৰু এইখিনি দেখিব পাইছে এইফালে গোটে চৰি আছে আৰু ইহঁতৰ বয়স হৈছে 48 দিন আৰু মই কি খাবলৈ দি আছো এই ভিডিঅ'টোত আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক মই আপোনালোকক সম্পূৰ্ণ জনাই আছো এইখিনি চক এইখিনি মোৰ আজি কুকুৰা পোৱালি মই সৰুখিনি আপোনালোকক দেখাই লৈছো এইখিনি মোৰ আজি ইহঁতৰ বয়স হৈছে 8 দিন আৰু মই ইহঁতক কালি মই এটা ভ্যাকচিন মৰা হৈছে যেহেতু ৰাণীখেত F1 ভ্যাকচিন মাৰিছো আৰু ইহঁতৰ 3টা মান ভ্যাকচিন আৰু ইহঁতক মাৰিব লাগিব মই আপোনালোকক জনাম বাকি কিটা ভ্যাকচিন মাৰিলে যেহেতু মই আগতেও ভিডিঅ' দিয়ে আছো ভ্যাকচিন মৰা আৰু মই আপোনালোকক দেখাম যদি পাৰো দেখাব তেতিয়া মই দেখাম আৰু ইহঁতৰ আজি বয়স হৈছে 8 দিন আৰু ইহঁতক মই দানা বুলি ক'বলৈ গ'লে প্ৰিস্টাটা দানা দি আছো বৰ্তমান তাৰ পাছত মই ভিটামিন বুলি ক'লে ভিমাৰেল তাৰ পাছত কেলছিয়াম বুলি ক'লে অক্সবেট এনে ধৰণে মই ইউজ কৰি আছো আৰু এন্টিবায়োটিক বুলি ক'লে লিকজেন পাউডাৰটো ইউজ কৰি আছো মই হেতক সৰুতে মই হেতক 3 দিন মান লিকজেন পাউডাৰ ইউজ কৰিছিলো 2 নম্বৰ দিনাখনৰ পৰা 4 নম্বৰ দিনাখনলৈকে তাৰ পাছত মই হেতক 7 নম্বৰ দিনাখন ভ্যাকচিন এটা মাৰিলো ৰাণীখেত F1 তাৰ পাছত আৰু এনে ধৰণে মই পালন কৰি আছো আৰু কুকুৰা হাঁহ আপোনালোকে চক এইখিনি কুকুৰা পোৱালিখিনি ইয়াত 75 টা মান কুকুৰা পোৱালি আছে আৰু মোৰ 48 দিনীয়াও এখিনি আছে মই সেইখিনিও দেখাম আপোনালোকক এইখিনি বয়স হৈছে 8 দিন আৰু মোৰ নিজৰ ইনকুবেটৰৰ পৰা উলিয়া পোৱালি হয় আপোনালোককো যদি কাৰোবাক ইনকুবেটৰ লাগে মোক জনাব আৰু এইখিনি পোৱালিৰ হৈছে বয়স 48 দিন আৰু ইয়াত আছে মেক্সিমাম 115 টা পা 116-17 টা মান পোৱালি আছে ইয়াত 120 টা মান আছিলে কেইটামান যেহেতু মোৰ মৰিলে মই সঠিককে ধৰিব পৰা নাই হিচাপ কৰাও হোৱা নাই এদিনো যেতিয়া পা মোৰ 120 টা হিচাপ কৰাৰ পৰা দুটামান মৰিলে তাৰ পিছৰ পৰা মই হেতক হিচাপ কৰা নাই কেইটা আছে কিন্তু 115 টা ওপৰতে থাকিব লাগে আৰু মই এই পোৱালিখিনিক খাবলৈ দি আছো স্টাৰ্টাৰ দানা দি আছো আৰু মই হেতক অকল স্টাৰ্টাৰ দানা ইউজ কৰি আহা নাই মই হেতক চাউল দিও দুপৰীয়া টাইমটোত চাউল দিও ৰাতিপুৱা টাইমটোত স্টাৰ্টাৰ দানা দিও আৰু গধূলি টাইমটোত স্টাৰ্টাৰ দানা দিও আৰু দুপৰীয়া টাইমটোত চাউল দিও তেনে ধৰণে মই পালন কৰি আছো মানে মই হেতক 3 টাইম দানা দিও আৰু এক টাইমত চাউল দিও আৰু 2 টাইমত দানা দিও মানে কিনা দানাত দিও স্টাৰ্টাৰ দানা আৰু এনে ধৰণে পালন কৰি আছো আৰু মই যদি হেতক সম্পূৰ্ণ যদি দানা ইউজ কৰা হেতিন 3 টাইম তেতিয়া আৰু অলপমান হেতি ডাঙৰ হলতিন মেক্সিমাম আধা কেজি ওয়েট আহিলে হেতিন 60 দিনত আধা কেজি ওয়েট আহিব লাগে পাৰ হ'ব লাগে যদি দানা খুৱাই আপোনালোকে তেনে ধৰণে ওয়েটটো আহিলে ভাল হয় আৰু মই হেতক ভিটামিন বুলি ক'বলৈ গ'লে অক্সবেট দি আছো তাছত ভিমাৰেল দি আছো এনে ধৰণে মই ভিটামিন ইউজ কৰি আছো কেলছিয়াম এইকেইটাই ইউজ কৰি আছো কেলছিয়াম আৰু ভিটামিন আৰু হেতক ভ্যাকচিন বুলি ক'বলৈ গ'লে হেতক মই 4টা ভ্যাকচিন মৰা হ'ল হেতক মই 4টা ভ্যাকচিন মাৰিলো আৰু মই হেতক এন্টিবায়োটিক ইউজ কৰি থাকো সৰুতেটো মই ব্ৰডিঙত ৰাখিছিলো মেক্সিমাম 20 দিন মান ৰাখিলো 20 দিন মান ৰখাৰ পিছত হেতক মই উলিয়ালো ব্ৰডিঙৰ পৰা উলিয়াই পানি এতিয়া মই আকৌ অলপমান ডাঙৰ ব্ৰডিং এটা ৰাখিছো এটো ব্ৰডিঙে আৰু ক'বলৈ গ'লে হেতক মই ৰাতি লাইটতে ৰাখো লাইটৰ পোহৰত ৰাখো আৰু দিনত হলে মানে এনে ধৰণে মেলি দিও আৰু হেতি
48 দিনত ইমান ডাঙৰে হৈছে আপোনালোকে পোৱালিখিনি চাই লওক আৰু আপোনালোকেও যদি কোনোবাই কুকুৰা পালন কৰিম বুলি ভাবিছে ধুনীয়াকৈ পালন কৰিব পাৰে আৰু নিজৰ ঘৰতে পোৱালিটো উলিয়াই পানি পালন কৰিব পাৰে আপোনালোকে প্ৰথমতে 30 জনী মাইকী কুকুৰা ঘৰতে ৰাখি লওক তাৰপিছত কণী পৰাওক তাৰপিছত মেচিন এটা আনক মেচিনটোত পোৱালি দি পানি ডিম দি পানি ধুনীয়াকৈ পোৱালি উলিয়াওক আৰু মেচিনটো ময়ে যোগান ধৰোঁ আৰু মোৰ এইবোৰ পোৱালি দেখিব পাইছে আৰু মই সৰু পোৱালিখিনি যিহেতু দেখাইছিলোঁ সেই গোটেইবোৰ পোৱালি মোৰ নিজৰ ইনকুবেটৰ মই নিজে বনোৱা আৰু নিজে উলিওৱা পোৱালি এইবোৰ চব মই এটাও কিনা পোৱালি নাই ইয়াত চব মই নিজে উলিওৱা পোৱালি হয় দেখিব পাইছে আপোনালোকে আৰু আপোনালোকেও এনেধৰণে ধুনীয়াকৈ ঘৰতে উলিয়াই পানি পোৱালিও বিক্ৰী কৰিব পাৰে বা নিজে ফাৰ্ম হিচাপতো পুহিব পাৰে আৰু মোৰ এতিয়া ক'বলৈ গ'লে মানে চব মিলাই ঘৰত ডাঙৰ কেইটামানো আছে 200 মান আছে কুকুৰা আৰু হাঁহ বৰ বেছি নাই হাঁহ মোৰ 20টা মান আছে হাঁহটো মই কমাই দিলোঁ হাঁহটো মই বহাম লাহেকৈ এতিয়া বৰ্তমান কমাই থৈছোঁ হাঁহটো কুকুৰাটো বহাইছোঁ আৰু কুকুৰাটো আৰু লাহেকৈ আৰু বহাম মই মেচিনত আৰু এটা মেচিনত মোৰ দি থোৱাই আছে অলৰেডি আৰু মই আৰু দিম মেচিন আৰু এটা আছে মই আৰু সেইটো মেচিনতো দিম আৰু এনেধৰণে মই পালন কৰি আছোঁ আপোনালোকে এনেধৰণে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰিব পাৰে যদি 200 কুকুৰা আপোনালোকে পালন কৰে দানা খুৱাম বুলি ভাবিছে যদি আপোনালোকৰ 200 কুকুৰাই মেক্সিমাম 30,000 টকা দানা খাব আৰু যদি আপোনালোকে 30,000 টকা দানা খালে প্ৰত্যেকটো কুকুৰা ৱেট 1 কেজি বা 1 কেজি পাৰ হ'বও পাৰে বা অকণমান কমিবও পাৰে তেনেধৰণেও যদি ধৰোঁ হিচাপত যদি আপোনালোকৰ 300 টকাকৈ কেজি ধৰি দিওঁ আপোনালোকে মেক্সিমাম আপোনালোকৰ 200 কুকুৰাত আপোনালোকে মেক্সিমাম 60,000 টকা পাব 60,000 টকা 30,000 দানা খালে আৰু 30,000 টকা আপোনালোকৰ লাভ থাকিলে 3 মাহতে এনেধৰণে আপোনালোকে কুকুৰা পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে আৰু ময়ো সৰু সুৰাকৈ এনেধৰণে কুকুৰা পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি আছোঁ আপোনালোকেও পাৰে আৰু ইনকুবেটৰ লাগিলে মোক কণ্টেক্ট কৰিব মই ইনকুবেটৰ যোগান ধৰোঁ আৰু এইবোৰ গোটেইবোৰ পোৱালি মোৰ নিজৰ মেচিনৰ পৰাই উলিওৱা আৰু ইহঁতক মই ডাঙৰখিনিক ষ্টাৰ্টাৰ খাবলৈ দি আছোঁ দানা আৰু সৰুখিনিক প্ৰি ষ্টাৰ্টাৰ দি আছোঁ আৰু মই ধুনীয়াকৈ আৰু ভিডিঅ' বনাই আপোনালোকক দেখাম আৰু ধুনীয়া ভিডিঅ' আনি আছোঁ আৰু সম্পূৰ্ণ কি দিওঁ কেনেকৈ দিওঁ খাবলৈ কোনটো দানা দিওঁ মই প্ৰত্যেকটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ভেকচিন মৰা সৰু পোৱালিখিনিক এটা ভেকচিন মাৰিলোঁ আৰু 2 নম্বৰ ভেকচিনটো মৰা হয়তো মই ভিডিঅ' আপোনালোকক দেখাবও পাৰোঁ যদি আপোনালোকক দেখাব লাগে মোক কমেণ্ট কৰিব মই আপোনালোকক ধুনীয়াকৈ বনাই দেখাম কি ভেকচিন মাৰিছোঁ কেনেধৰণে মাৰিছোঁ এইবোৰ দেখাম আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে